চাবলৈ আৰম্ভ কৰিছে ফাষ্ট ফুডখন একোটাত ক'বলৈ গ'লে আমি যিহেতুকে যি মূল ফাষ্টফুড কিছুদিন পূৰ্বে আমি একোটাত ক'বলৈ গ'লে ফাষ্ট ফুড অসমত এটা বাতৰি পৰিৱেশন কৰিছিলোঁ। নগাঁও চহৰৰ যি লক্ষীনগৰস্থিত এটা দুৰ্গা মন্দিৰ আছে তাৰ সন্মুখত এগৰাকী মহিলা আমি হয়তো সেই বাতৰি পৰিৱেশন কৰাৰ সময়ত আমি কৈছিলোঁ যে পুৰুষতকৈ মহিলা হয়তো কম নহয়, যি মহিলাৰ হয়তো কম নহয় তাৰ সমতলকৈ যি সমাগত মানে সন্মুখত এটা আৰ ডি মটৰ্ছ আমাৰ নগাঁও চহৰত যি এটা আৰ ডি মটৰ্ছ আছে লগতে তেওঁলোকে হোটেল নামৰ এখানে এখন যি ঐতিহাসিক এখন হোটেল তেওঁলোকে প্ৰস্তুত কৰি বা তেওঁলোকে ওলমাই দিছে আমাৰ ৰাইজৰ বাবে গ্ৰাহকৰ বাবে। মষ্ট ৱেলকাম টু আৱাৰ ফাৰ্ষ্ট চিনেমা এণ্ড হেপী নিউ ইয়াৰ এণ্ড ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনাক। কওকচোন কেনেধৰণে মূল হোটেল এবাৰ আমি বাতৰি পৰিৱেশন কৰিলোঁ আপোনাৰ যিখন ষ্টল আছিলে ষ্টলৰ ওপৰত এবাৰ কেনেধৰণে সেইখন ষ্টলৰ পৰা নমস্কাৰ সকলোকে নমস্কাৰ জনালোঁ মোৰ ফালৰ পৰা আৰু ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু মোৰ নাম নমস্কাৰ, মোৰ নাম মুন বৰা গগৈ হয় আৰু লক্ষীনগৰ চাৰিআলিত ফাষ্টফুডৰ এইখন আপোনালোকে হেৰি কৰিছিলে আৰু তাৰপিছতে এইখন মই লোৱা আজি মোৰ 6 দিনমান হৈছে অপেনিং কৰিছোঁ আৰু আহিছে মানুহৰ ৰেচপঞ্চ ভাল পাইছোঁ আৰু এনেকৈ হোটেলখন দিছোঁ আৰু আপোনালোকক অহাৰ কাৰণে ধন্যবাদ জনালোঁ। কিন্তু যেতিয়া আমি এখন লক্ষীনগৰস্থিত এটা যি ফাষ্টফুডৰ এখন দোকান আছিলে অনলাইনৰ আমি কিবা সুবিধা সুধিছোঁ মানে বিচাৰিছিলোঁ বা আমি কৈছিলোঁ যে গ্ৰাহকৰ বাবে কিবা সুবিধা আছে নেকি। এতিয়া মুন হোটেল বুলি এখন শুভাৰম্ভ কৰা হ'ল। আমি একেবাৰে যি আৰ ডি মটৰ্ছ আছে তাৰ একে সন্মুখভাগতে হয়, কি ক'ব কিবা সুবিধা বৰ্তমান ৰাখিছে নেকি? কিবা সুবিধা মানে আপোনাৰ ইয়াতে অনলাইনৰ মই চেষ্টা কৰি আছোঁ, হ'বগৈ খুব সোনকালে হ'ব অনলাইনৰ। যদিও বৰ্তমান সম্ভৱ হোৱা নাই ভেজ থালি হওক বা এগ থালি হওক বা কিবা চিকেন থালি কেনেধৰণে আপোনালোকে মানে এগ থালি চিকেন থালি আমাৰ ইয়াতে 120 টকা হ'ব থালি ভাতৰ লগত আৰু মাছ থালি আপোনাৰ 100 টকা হ'ব আৰু মটন থালি আপোনাৰ হ'ব 150 টকা হ'ব, পানী বটল লৈ 60 হ'ব আৰু নিৰামিষ থালি আমাৰ 60কৈ ৰখা হৈছে। নিৰামিষ থালি আপোনালোকে 60 টকা ৰাখিছে। কাৰণ ক'বলৈ গ'লে এটা সদাব্যস্ত যিহেতুকে ৰাজপথ গ্ৰেজৰ লাইন গ্ৰেজৰ মোৰ কেমেৰা ফটোটো আপুনি কেমেৰাটো যদি মোবাইলটো যদি অকণমান মোবাইল লয় সুবিধা হ'ব, মই কথাখিনি ক'বলৈ অকণমান ভাল পাম। এটা সদাব্যস্ত এটা ৰাজপথ এটা গ্ৰেজ লাইন হওক বা এটা ডিলাৰ, কাৰণ গ্ৰেজ লাইন বুলি ক'লে হয়তো ইয়াতে ছাৰ্ভিচ হওক বা ৱৰ্কশ্বপৰ লগখিনি যুৱক যুৱতীসকল জড়িত হৈ আছে, তেওঁলোকৰ বাবে সুবিধাৰ্থে 60 টকাত কি উপলব্ধ থাকিব এখন ভেজ থালি? ইয়াতে মাছৰ পিটিকা থাকিব, মাছৰ মৰিঘণ্টা থাকিব। মূল্য কিমান সেই ভেজ থালিখনৰ মূল্য? ভেজ থালিখনৰ মূল্য 60 টকা হ'ব। তাতে মানে 17টামান আইটেম থাকিব, আপোনালোকে খাই নিশ্চয় ভাল পাব। আহিব সকলো, আহি খাবহি, ট্ৰাই কৰিব এবাৰ। বনাব চেষ্টা কৰিছোঁ, পিয়'ৰ অসমীয়া থালি এখন বনাব চেষ্টা কৰিছোঁ। আপোনালোকে আহি খাই চাব কেনেকুৱা পায় ক'ব। পানী বটলটো লৈ পেলাই 60 টকা নে পানী বটলটো বাদ দি পেলাই 60 টকা? পানী বটলটো বাদ দি পেলাই 60 টকা হয়, পানী বটলটো লৈ পেলাই আপোনাৰ সেইটো। ইয়াত এখন একেবাৰে ধৰক এখন পৰিচিত এখন মুখ আছে বা পৰিচিত এখন হোটেল আছে, ভাইটি হোটেল বুলি ক'লে সকলোৱে চিনি পায়। আহাৰ হওক বা নখোৱা হওক বা অন্যান্য হোটেল বাদ দি পেলাই তেওঁলোক ইয়ালৈ আহে। কিন্তু যি মুন হোটেল আছে মুন হোটেলে কেনেকৈ এবাৰ অফাৰ কি দিছে ৰাইজৰ বাবে নতুন নক'বলৈ? একদম অফাৰ মই কম মূল্যত দিবলৈ বিচাৰিছোঁ, সকলোৱে যাতে খাব পাৰে সেইটোৱে অফাৰ দিব বিচাৰিছোঁ। আৰু সকলোৱে ভাইটি হোটেল বুলি ক'লে তেওঁৰ হোটেলো বহুত ধুনীয়া হয়, খোৱা মই নিজে খাইছোঁ আৰু তেওঁৰ নিচিনা ময়ো ছেম বনাব চেষ্টা কৰিছোঁ, একদম ছেম পাব একেই মানে, খালি অকণ মূল্যটো অলপ কমাই দিছোঁ, সেইটোৱে আৰু অফাৰ আৰু। দৰিদ্ৰ নিচলা যিসকল ব্যক্তি আছে খাব পাৰিব একদম চবেই খাব পাৰিব, কম মূল্যত দিছোঁ আৰু যোন মানে খাই গৈছে কাষ্টমাৰ তেওঁলোকে খুব ভাল বুলি কৈছে আৰু কম ৰেঞ্জত খাব পাৰিছে, সেইটোৱে কৈছে আৰু চবেই ভাল পাইছে। আমি কৈছোঁ যে আৰ ডি যিটো আৰ ডি যিহেতুকে আৰ ডি যি এখন আৰ ডি এটা মটৰ্ছ আছে, আৰ ডি মটৰ্ছৰ সন্মুখভাগতে অৱস্থিত। আপোনাৰ মুখৰ পৰা আপোনাৰ ঠিকনাটো জানিব বিচাৰোঁ। এইটো আৰ ডি মটৰ্ছৰ ফ্ৰণ্টত আপোনাৰ অপজিট ছাইডত হ'ব। ইফালে আপোনাৰ বেবেজীয়া ফালৰ পৰা আহিলে আপোনাৰ ৰাইট ছাইড পৰিব আৰু আপোনাৰ যদি আপুনি নগাঁও ফালৰ পৰা আহে তেনেহ'লে লেফ্ট ছাইড পৰিব, বাওঁহাতে পৰিব। এনেকৈ পৰিব ৰাস্তাটো। আহিলে হ'ল, সকলো আহিব, সকলোৱে ছাপোৰ্ট কৰিব, খাই চাব থালিখন কেনেকুৱা পায়, জনাব সকলোৱে খাই পেলাই। কিন্তু আমি আপোনাৰ যিহেতুকে মুন হোটেল খুলিলে যি আমি কিছুদিন আগতে যি বাতৰি পৰিৱেশন কৰিছিলোঁ লক্ষীনগৰস্থিত মা দুৰ্গা মন্দিৰৰ সন্মুখত যি এখন মুন ফাষ্টফুড আছিলে সেইখন কি বন্ধ কৰি দিব নেকি?
নাই দাদা, সেইখন চলি আছে, সেইখন চলি থাকিব। আৰু এইখন মানে মই ৰাতিপুৱা আহি প্ৰায়ভাগ বস্তুখিনি অলৰেডি বনাই থৈ যাওঁ। আমাৰ ভিতৰত ষ্টাফ আছে, ষ্টাফ আমাৰ এতিয়া বৰ্তমান 3জন আছে, আৰু আৰু অলপ বঢ়াবলৈ চেষ্টা কৰি আছোঁ, হোৱাগৈ নাই। আৰু এইখন মানে ৰাতিপুৱা আহি বনাই কৰি থৈ মই সেইখন আকৌ পিছবেলা খুলিব চেষ্টা কৰোঁ। আৰু কালিৰ পৰা মই সেইখন অপেনিং কৰিছোঁ, মানে খুলিবৰ কাৰণে চেষ্টা কৰিছোঁ, আৰু কালিৰ পৰা খুলিছোঁৱেই আৰু। হয়, এক কথাত ক'বলৈ গ'লে আমি ইয়াৰ যি পূৰ্বে যি আমাৰ প্ৰতিবেদন আছিল আমি কৈছিলোঁ যে পুৰুষে কৰিব নোৱাৰা কাম মহিলাই কৰিছে। বৰ্তমান সময়ত সেই মহিলাই পদুমাই দিছে মুন হোটেল বুলি এখন, যি আমাৰ নগাঁও চহৰৰ সদাব্যস্ততাৰ ৰাস্তাত খুটিয়া আৰ ডি মটৰ্ছৰ একে সমীপত তথা একে সন্মুখভাগতে খুলিছে তেখেতে মুন হোটেল বুলি কৈ পেলাই। একেবাৰে কম মূল্যত আপোনালোকে যি পেট ভৰে আপোনালোকে যদি খাদ্য গ্ৰহণ কৰিবলৈ বিচাৰে এখন ভেজ থালি আপোনালোকক 60 টকাত পাব। হয়তো আপোনালোকে তাত নৰ্মেল পানী পাব। যদি এটা পানী বটল আপোনালোকে যদি ক্ৰয় কৰোঁ বুলি ভাবে, সেই পানী বটলটোৰ মূল্য কেৱল মাত্ৰ 10 টকা। ভেজ থালি আৰু 17টা আইটেম থাকিব, তাৰ লগত আপোনালোকৰ এটা পানী বটল ফ্ৰী থাকিব। লগতে সেই পানী বটল ফ্ৰী কেনেধৰণে থাকিব, 70 টকা লৈ পেলাই সেই পানী বটলটো আপোনালোকৰ ফ্ৰী থাকিব। কেৱল আপোনালোকে পেট ভৰাই খাওক, সেই 70 টকাতে পেট ভৰাই পানী বটল খাওক, আপোনালোকে পেট ভৰাই খাওক। আহিব লগা কাষ্টমাৰখিনি হোটেলে আমাক বৰ্তমান মাতি লৈ গ'ল, আমাক কান্দি লৈ গ'ল। কি ঘৰটো পাইছে নেকি আমাৰ পৰা? সেইটোতো ক'ব নোৱাৰি। সকলোৰে মাজতে এটা কম্পিটিশ্যন থাকে। এখন যেতিয়া দুখন হোটেল ওচৰত থাকে, অলপ কম্পিটিশ্যন যেতিয়া আমি ইয়াৰ ধৰক নিশ্চয় সকলো দোকানতে এনেকুৱা হ'লে অকণমান কম্পিটিশ্যন থাকেই। আৰু মোৰ লগতো তেওঁ অলপ কম্পিটিশ্যন লাগিছে, অকণ মানে বেয়া পোৱা পুৰিও মাজতে হোৱা নিচিনা হৈ গৈছে। আৰু থাকেই, কম্পিটিশ্যন থাকে আমি ভিতৰৰ কামত নাযাওঁ, হয়। কাৰণ আপুনি পূৰ্বতে আপুনি ধৰক লক্ষীনগৰ চাৰিআলি যিহেতুকে এটা সদাব্যস্ত ৰাস্তাত তৰফত আপুনি এখন ষ্টল লৈ পেলাই আপুনি ব্যৱসায় কৰি ধুনীয়া এখন তথা হোটেল আপুনি বিপণীত শুভাৰম্ভ কৰিছে। মোৰ প্ৰতিটো অকণমান আপুনি যদি দেখুৱায়, অত্যাধুনিক তেওঁলোকৰ যি প্ৰযুক্তি মানে অত্যাধুনিক তেওঁলোকৰ যি সুবিধাসমূহ আছে, প্ৰায় 1খন 2খন 3খন 4খন 6খনকৈ তেওঁলোকৰ টেবুল আছে। অত্যাধুনিক টেবুলেৰে তেওঁলোকে সুসজ্জাৰে তেওঁলোকে এই হোটেলখন তেওঁলোকে সজাই পৰাই তুলিছে। হয়, যি স্বত্বাধিকাৰ আছে পৰা আপোনাক জানিবলৈ দিছে। যিসকল দৰিদ্ৰ নিচলা ব্যক্তি আছে, বিভিন্ন আছিয়া হোটেলে হওক বা আইচা হোটেলে হওক, সেইসকলৰ হোটেলৰ নাম ল'ব লাগিব। হিন্দীত একেবাৰে বিখ্যাত এখন হোটেল, আছিয়া হোটেল হওক বা আইচা হোটেল হওক, তেওঁলোকে শুক্ৰবাৰৰ দিনটো ফ্ৰী কৰে। তেনেকুৱা কিবা থাকিব নেকি দৰিদ্ৰ নিচলা ব্যক্তিসকলৰ বাবে? আগন্তুক দিনত মই এইটো কৰিব চেষ্টা কৰিম। আৰু এতিয়া আমাৰ মঙলবাৰ যোনটো মানে ডে থাকে, সেইটোত আমাৰ ক্ষীৰটো আমি অলপ মানে হেৰিকৈ দিওঁ, ক্ষীৰটো এক্সট্ৰাকৈ খাবলৈ দিওঁ মানুহক, এইটো দিব চেষ্টা কৰিছোঁ। আৰু আহিবলগীয়া দিনটোত এইটো অফাৰটো ৰাখিম চাগে, মই ফ্ৰীতে খোৱাটো অলপ সেনেকৈ ৰাখিম। যিহেতুকে নতুনকৈ শুভাৰম্ভ কৰা হৈছে, অতি সন্মুখভাগতে ৰখা হয়, কিছু সুবিধা হ'ব ৰাইজৰ বাবে সুবিধা হ'ব চেষ্টা কৰিম। মই বহুতখিনি চেষ্টা কৰি আছোঁ। ৰাইজৰ নহয়, দৰিদ্ৰ নিচলা ব্যক্তিসকলৰ। সেইটো চেষ্টা কৰিব বিচাৰিছোঁ, আৰু মানে কৰিম চাগে, সোনকালে কৰিম। মই মানে আপোনালোকে আহি আগবঢ়াওক মোক, মই সোনকালে দৰিদ্ৰৰ কাৰণে যাতে কিবা এটা কৰিব পাৰোঁ। ধন্যবাদ। এই কথাত ক'বলৈ গ'লে এয়াই আছিলে প্ৰতিবেদন, যি মুন হোটেলৰ স্বত্বাধিকাৰীৰ লগতে আমাৰ কেমেৰা পাৰ্চন বিপ্লৱ সহযোগত নগৰ ৰাজনীতি ৰাষ্ট্ৰীয় এখন চাই থকা প্ৰতিগৰাকী দৰ্শকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।